এএনএমৰ এন্ট্ৰেন্স পৰীক্ষাৰ এডমিট কাৰ্ড আহি গ'ল। নিজৰ মোবাইলত ডাউনলোড কৰিবলৈ প্ৰথমতে কাম কৰিবা, এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক পাবা, লিংকত ক্লিক কৰি দিবা। তাৰপিছত এনেধৰণৰ ইণ্টাৰফেচ আহিব। তাৰপিছত এই পেজৰ তলত যাবা, স্ক্ৰল ডাউন কৰিবা। তাৰপিছত ইয়াতে লিখা আছে ডাউনলোড এএনএম এডমিট কাৰ্ড, এই অপশ্যনত ক্লিক কৰি দিবা। ক্লিক হিয়াৰ অপশ্যন আছে, ইয়াতে মই ক্লিক কৰি দিছোঁ। তাৰপিছত এনেধৰণৰ ইণ্টাৰফেচ আহিছে, ইয়াতে লিখা আছে ডাউনলোড এডমিট কাৰ্ড, এই অপশ্যনত ক্লিক কৰি দিবা। তাৰপিছত এনেধৰণৰ ইণ্টাৰফেচ আহিছে, ইয়াতে এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড বহাই তাৰপিছত লগইন অপশ্যনত ক্লিক কৰি দিবা। যদি পাছৱৰ্ড পাহৰি গৈছা, ফৰগট পাছৱৰ্ড এই অপশ্যনত ক্লিক কৰি দিবা। এপ্লিকেশ্যন নম্বৰ তাৰপিছত নিজৰ জন্মৰ তাৰিখটো লিখি ইয়াতে ক্লিক কৰি দিবা। তাৰপিছত মোবাইলত পুনৰ পাছৱৰ্ড আহি যাব, সেই পাছৱৰ্ড দি লগইন কৰিব পাৰিবা। এতিয়া মই এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড এণ্টাৰ কৰিম। তেনেধৰণৰ ইণ্টাৰফেচ আহিব। ডাউনলোড হোৱাৰ পিছত ইয়াতে চোৱা, ৰোল নম্বৰটো ইয়াতে প্ৰথম চাব পাৰিবা। তাৰপিছত ইয়াতে কোনটো চেণ্টাৰত পৰীক্ষা হ'ব ইয়াতে লিখিব চাব পাৰিবা। তাৰপিছত ইয়াতে ইম্পৰ্টেণ্ট পইণ্ট আছে, এতিয়া মই তোমালোকক জনাম। কি কৈছে? এডমিট কাৰ্ড লৈ যাব দিছে। এডমিট কাৰ্ড পৰীক্ষাৰ ব্লেক বল পেন লৈ যাব দিছে। তাৰপিছত ফটো আইডি প্ৰুফ। ফটো আইডি প্ৰুফ হ'ল তোমাৰ পান কাৰ্ড বা আধাৰ কাৰ্ড লগত লৈ যাবা। তাৰপিছত ইয়াতে উল্লেখ কৰিছে যে তোমালোকে পৰীক্ষাত OMR এনচাৰ শ্বিট লাভ কৰিবা, কুৱেশ্যন বুকলেট লাভ কৰিবা। পৰীক্ষা যেতিয়া সম্পূৰ্ণ হ'ব, তাৰপিছত OMR এনচাৰ শ্বিট আৰু কুৱেশ্যন তোমালোকৰ ঘূৰাই দি আহিব লাগিব। 30 মিনিট আগতে তোমালোকে পৰীক্ষাৰ হলত সোমাব পাৰিবা, ইয়াতে লিখা আছে। তাৰপিছত ইয়াতে উল্লেখ কৰিছে যে তোমালোকৰ ফুল চিগনেচাৰ সম্পূৰ্ণ নামটো ইয়াতে লিখিব লাগিব, এইটো বক্সত, ইয়াতে নালাগে। তাৰপিছত ইয়াতে উল্লেখ কৰিছে যে বোথ কুৱেশ্যন বুকলেট আৰু OMR এনচাৰ শ্বিট ঘূৰাই দিব লাগিব, ইয়াতে উল্লেখ কৰিছে। এইখিনি আছিল ইম্পৰ্টেণ্ট পইণ্ট। তোমালোকে যদি এডমিট কাৰ্ড ডাউনলোড কৰা নাই, এতিয়া ডাউনলোড কৰা, লিংক এক্টিভ আছে। ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিছোঁ, ডাউনলোড কৰা। আৰু যদি এএনএমৰ এন্ট্ৰেন্স পৰীক্ষাৰ কিতাপ ল'ব বিচাৰিছে, ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক পাবা, লিংকত ক্লিক কৰি ল'ব পাৰিবা।